Good morning everyone. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমি অল ষ্টাৰ কোচিং চেনেলৰ জৰিয়তে ক্লাছ 9-10ৰ গণিত কোৰ্সটো আমি কমপ্লিট কৰি দিম ধুনীয়াকৈ বুজাই দি। গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই লোৱা যাতে তোমালোকে আমাৰ ভিডিও নটিফিকেশন পোৱা আৰু পোৱাৰ লগে লগে ভিডিও কেইটা চাব পাৰা। গতিকে আজিৰ ক্লাছত আমি নৱম শ্ৰেণীৰ গণিতৰ অনুসলনি R1ৰ কোৱেশ্চন কেইটা আমি সমাধান কৰিম 1ৰ পৰা 5 লৈকে। আহাচোন আমি আজিৰ ক্লাছ আৰম্ভ কৰোঁ। দেখা কোৱেশ্চন নম্বৰ 1ত দিয়া আছে যে বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। ইয়াত দেখা আমি লিখিছোঁ √2 লিখিছোঁ, এইটোৰ আনুমানিক 2 দশমিক স্থান উলিয়াব লাগে, দশমিকৰ হেফালে দুটা ঘৰ উলিয়াব লাগে। গতিকে তোমালোকে আগতে ক্লাছ 7 আৰু 8ত পঢ়ি আহিছা এইবিলাকৰ বিষয়ে। তোমালোকৰ চেপ্টাৰটোৰ নামই হৈছে পুনৰ আলোচনা, নতুনকৈ আকৌ আলোচনা কৰিবলৈ দিছে। এইটোৰ আমাৰ √2ৰ মান উলিয়াব লাগে। দেখা ইয়াত আমি লিখিছোঁ 2, যেহেতু আমাৰ দশমিকৰ হেফালে সংখ্যাকেইটা দুঘৰ উলিয়াব লাগে গতিকে আমি 0 দুটা ইয়াত 2যোৰ 0 আমি দি ল'ম। তোমালোকে ক্লাছ 8ত পাইছিলা হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল উলিওৱা যিবিলাক অঙ্ক আছে এইবিলাক পাই আহিছে তোমালোকে। ইয়াত যদি আমি 1 দিও ইয়াতো 1 দিব লাগিব, ইয়াত যদি 2 দিও ইয়াতো কি দিব লাগিব 2 দিব লাগিব। এইটো কথা মনত ৰাখিবা তোমালোকে। এই দুটা সংখ্যা পূৰণ কৰি এইটো সংখ্যাতকৈ ডাঙৰ হলে নহব, যেটো সংখ্যা তোমালোকে এইটো ইয়াত লবা। গতিকে ইয়াত যদি 2 দিও ইয়াতো 2 দিব লাগিব, 2 আৰু 2 পূৰণ কৰিলে 4 হৈ যায়, আমাৰ আছে কিমান 2, গতিকে 2 না যায় 1 দিব পাৰো আমি। গতিকে 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব। 2ৰ পৰা 1 মাইনাস কৰিলে থাকিব কিমান 1 থাকিব, আৰু এইটো সংখ্যা কি হ'ব দুগুণ কৰিব লাগিব। 1 যদি আমি দুগুণ কৰো কিমান হ'ব 2 হ'ব। এতিয়া দেখা 2 1ত যাবনে না যায়, সেই কাৰণে ইয়াত দশমিক দিব লাগিব আৰু 0 দুটা আমি প্ৰথমে নমাই আনিম। এতিয়া দেখা ইয়াত যদি আমি 4 দিও ইয়াতো 4 দিব লাগিব। এই 4 আৰু দুটা সংখ্যা পূৰণ কৰি এহতকৈ ডাঙৰ হলে নহব, গতিকে তোমালোকে চাবা 4 যাবা, ডাঙৰ 5 দিলে নহব বা 3 দিলেও নহব, কাৰণ 3তকৈ আৰু ডাঙৰ সংখ্যা যায় 4 যাব। গতিকে 4 আৰু 24 পূৰণ কৰিলে কিমান হ'ব 96। ইয়াত কিমান থাকিব ইয়াত 4 থাকিব। ইয়াত চোৱা 0 দুটা আমি ইয়াত নমাই আনিম আৰু আগতে এইখিনি লিখি লোৱা তোমালোকে। ইয়াত 2 আছে যেটো আমি এইটো প্ৰথমে যেটো লৈছে এইটো আমি সেম লিখিম, আৰু যেটো সংখ্যা লৈছে এইটো দুগুণ কৰিব লাগিব। 4 ৰে দুগুণ কৰিলে কিমান হ'ব 8। এতিয়া দেখা 0 দুটা আমি নমাই আনিম। ইয়াত যদি 1 দিয়া ইয়াতো 1 দিব লাগিব। 1 আৰু এই তিনিটা পূৰণ কৰি ইয়াতকৈ ডাঙৰ হলে নহব, গতিকে 1 যাব, 2 দিলে বেছি হৈ যায়। গতিকে ইয়াত কিমান হ'ব 2 8 1। ইয়াত থাকিব কিমান 0ৰ পৰা না যায় 1, 10ৰ পৰা 1 গলে 9, ইয়াত 9ৰ পৰা 8 গলে কিমান থাকিব 1, 3ৰ পৰা 2 গলে কিমান থাকিব 1। এইটোৰ মান আমি কিমান পালো 1.41, অৰ্থাৎ দশমিকৰ সেইফালে আৰু আমাৰ উলিয়াব নালাগে, দুটা সংখ্যা উলিয়াব লাগে। গতিকে কোৱেশ্চন নম্বৰ 1ৰ সমাধান এইখিনি হয়, লিখি লোৱা তোমালোকে। এতিয়া দেখা কোৱেশ্চন নম্বৰ 2 কৈছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। ইয়াত দেখা আমি লিখিছোঁ কোৱেশ্চন নম্বৰ 2, ধৰো দুটা অপৰিমেয় সংখ্যা, এটা লিখিছোঁ -√2 আৰু √2। ইয়াত দেখা আমি √2 লৈছোঁ, এনে কোনো কথা নহয় যে √2 ল'ব লাগিব, তোমালোকে বেলেগ সংখ্যা ল'ব লাগিব যাতে সেইকেইটা অপৰিমেয় সংখ্যা হয়। এই দুটা অপৰিমেয় সংখ্যা আৰু এই দুটা যোগ কৰি এবাৰ পৰিমেয় দেখুৱাব লাগে আৰু এবাৰ পূৰণ কৰি এই দুটা কি কৰি দেখুৱাব লাগে পৰিমেয় দেখুৱাব লাগে। গতিকে প্ৰথমে দেখা আমি প্লাছ কৰিম। প্ৰথমে আমি কি লিখিছোঁ -√2 প্লাছ আৰু এটা কি হ'ব √2। ইয়াত দেখা প্লাছৰ √2 আৰু মাইনাছৰ √2 কি হ'ব কেনচেল, ইকুৱেল টু আমি কিমান পালোঁ 0। 0 এটা কি সংখ্যা আমি জানো পৰিমেয় সংখ্যা হয়। তাৰপিছত দেখা এই দুটা আমি পূৰণ কৰিম। এটা লৈছোঁ -√2 ইনটু আৰু এটা কিমান হ'ব √2 ইকুৱেল টু √2 আৰু √2 পূৰণ কৰিলে কিমান হ'ব √2 স্কুৱেৰ। ইয়াত মাইনাছ কিয় দিছোঁ, ইয়াত আছে মাইনাছ ইয়াতো আছে প্লাছ, প্লাছে মাইনাছে মাইনাছ। আমি জানো স্কুৱেৰ √2 কি হয় কেনচেল, ইয়াত থাকিব কিমান -2। -2 এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা হয়। গতিকে আমাৰ যিখিনি দেখুৱাব লাগে আমি দেখুৱাই দিছোঁ। 0 আৰু -2 দুয়োটাই কি সংখ্যা হয় পৰিমেয় সংখ্যা হয়। কোৱেশ্চন নম্বৰ 2ৰ সমাধান এইখিনি হয়, লিখি লোৱা।
তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 3 কৈছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। ইয়াত দেখা আমি লিখিছোঁ যে আমি জানো সকলোৱে জানো সংখ্যা ৰেখা কেনেকুৱা থাকে, এনেকুৱা সংখ্যা ৰেখা থাকে আৰু সংখ্যা ৰেখাৰ মাজতো সদায় 0 আৰু 0ৰ এইফালে কেইটা প্লাছৰ আৰু এইফালে কেইটা কি হয় মাইনাছৰ সংখ্যা হয়। এতিয়া দেখা আমাক কি কৈছে যে -5 আৰু +5ৰ মাজৰ সংখ্যা কেইটা উলিয়াব লাগে। -5 ক'ত আছে, ইয়াত আছে, ইয়াৰ পৰা, আৰু +5 ক'ত আছে, ইয়াত আছে। এই দুটা সংখ্যাৰ মাজত যিবিলাক সংখ্যা আছে এইকেইটা সংখ্যা লিখিব লাগে। গতিকে দেখা আমি লিখিছোঁ ইয়াতেকে -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল এটা কিমান হ'ব -4 -3 -2 -1 0 1 2 3 4 এইকেইটা হয়। গতিকে তোমালোকে কুৱেশ্যন নম্বৰ 3ৰ সমাধান এইখিনি হয় লিখি লোৱা। তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 4 সূচক বিধি a⁴m হৰণ a⁴n = a⁴m - n-ত m = n লৈ প্ৰমাণ কৰা যে a⁴0 = 1। ইয়াত কিছুমান মান দিয়া আছে, ইয়াৰ পৰা আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে a⁴0 = 1। গতিকে চোৱা ইয়াত যেহেতু হৰণ আছে এই হৰণটো আমি এনেকৈ লিখিব পাৰোঁ a⁴m / a⁴n = ইয়াত কি আছে a⁴m - n। এতিয়া চোৱা যেহেতু আমাক কুৱেশ্যনত দিয়া আছে m = n, গতিকে m ৰ ঠাইত আমি কি লিখিম n লিখিম। ওপৰত হ'ব a⁴n আৰু তলত কিমান হ'ব a⁴n = a⁴m ৰ ঠাইত লিখিম n - n। ইয়াত চোৱা a⁴n ত কেইবাৰ যাব, এবাৰ যাব। আৰু চোৱা ইয়াত কিমান পাইছোঁ আমি 1 = a⁴n ৰ পৰা n মাইনাছ কৰিলে কিমান থাকিব 0। অৰ্থাৎ আমি কিমান পালোঁ a⁴0 = 1। যেহেতু মাজত সমান চিন আছে আমি উলট পালটকৈ লিখিব পাৰোঁ। আমাৰ কুৱেশ্যন নম্বৰ 4ৰ সমাধান এইখিনি হয় লিখি লোৱা। আমাৰ a⁴0 = 1 প্ৰমাণ কৰিব লাগে। এতিয়া দেখা কুৱেশ্যন নম্বৰ 5 হৈছে সূচক বিধি a⁴m হৰণ a⁴n = a⁴m - n। ইয়াত আমাক দিয়া আছে m = 0, অৰ্থাৎ m ৰ মান এতিয়া 0 দিয়া আছে, লৈ প্ৰমাণ কৰা যে a⁴ - n = 1/a⁴n। এইখিনি আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে। গতিকে চোৱা আমি আগৰটো নিচিনা এইটো হৰণ আমি এনেকৈ লিখিব পাৰোঁ, ওপৰত a⁴m, তলত লিখিব পাৰোঁ a⁴n = a⁴m - n। এতিয়া m ৰ ঠাইত কিমান হ'ব 0 হ'ব, ইয়াত হ'ব a⁴0 আৰু হ'ব a⁴n = a⁴m ৰ ঠাইত আমি লিখিম 0 - n। ইয়াত তোমালোকে আগৰটোত পাইছিলা যে a⁴0 ৰ মান কিমান পাইছিলা 1 আৰু তলত কিমান হ'ব a⁴n = ইয়াত কিমান হ'ব a⁴0 ৰ পৰা -n কৰিলে কিমান হ'ব -n হ'ব। গতিকে যিহেতু মাজত সমান চিন আছে এইটো আমি উলট পালটকৈ লিখিব পাৰোঁ a⁴ - n = 1/a⁴n। কুৱেশ্যন নম্বৰ 5ৰ সমাধান এইখিনি হয়। আমাৰ এইখিনি প্ৰমাণ কৰি দেখুৱাব লাগে, আমি প্ৰমাণ কৰি দেখুৱাইছোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো চাই বুজি পাইছা গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকন বজাই দিবা।